তামুলপুৰৰ বিভিন্ন প্ৰান্তত আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ সভা। তামুলপুৰৰ দুমুৰীয়া তিনিপুখুৰীকে আদি কৰি 4টা স্থানত আজি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDA প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। হেলিকপ্টাৰ লৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ NDA সমৰ্থিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অহা 26 তাৰিখে অনুষ্ঠিত হ'বলগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত পদুমৰ ছবিত ভোট দিবলৈ আহ্বান ৰাইজক। সভাৰ মাজতে চৰকাৰৰ জনকল্যাণমূলক কাম কাজৰ সন্দৰ্ভত ভাষণ ৰাখি বিৰোধী শূন্য বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীক সংগ দিছে স্থানীয় বিধায়ক জলেন দৈমাৰী, পাৰিষদ বিজিত গৌৰীয়া নাৰ্জাৰীসহ মিত্ৰজোঁটৰ বহু নেতাকৰ্মীসকলে। সভাৰ শেষত মন্ত্ৰীগৰাকীয়ে কয় যে দৰং ওদালগুৰি 4 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব দিলীপ শইকীয়া। আমি বিৰোধী বিচাৰি পোৱা নাই, আচল বিৰোধী এতিয়া বহু তলত পৰি আছে। ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ কোনো ভেলু নাই। তেওঁ দিনটোত এটা কৌতুক কয় আৰু ৰাইজে সেই কৌতুক শুনিবলৈ ৰৈ থাকে। তিনি গগৈৰ প্ৰসংগতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজনৈতিকভাৱে এতিয়া আৰু হাগ্ৰামা মহিলাৰী নাই। এতিয়া বিটিআৰত কেৱল ট্ৰেক্টৰ হৈ আছে, নাঙল বিচাৰি নাপায় এতিয়া। সাংসদ নৱকুমাৰ শৰণীয়াৰ প্ৰসংগতো মন্তব্য আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আদালতে যেতিয়া এটা ৰায় দিব, উচ্চতম ন্যায়ালয়ে যেতিয়া ৰায় দিব, তেতিয়াতো আমি সকলোৱে মানি ল'ব লাগিব কি ঘটনা। আৰু এতিয়া সকলোৰে এটা প্ৰশ্ন হৈছে যে 10টা বছৰ এনেকৈ যদি ভুৱা চাৰ্টিফিকেটেৰে সাংসদ হৈ থাকিল, সেইটো এটা ডাঙৰ কথা, সেইটো এটা আলোচনা কৰিব লগা কথা। মহিলাৰ দাবী উত্থাপন কৰি আছে দৰং ওদালগুৰি কোকৰাঝাৰৰ জিলাটো নিশ্চিত বুলি কৈ আছে বিপিএ, NDA নিজিকে বুলি কৈছে। হাগ্ৰামা মহিলাৰী এতিয়াও ক'ৰবাত ৰাজনৈতিকভাৱে আছে বুলি ভাবে নেকি? মইতো বিচাৰি পোৱা নাই। ৰাজনৈতিকভাৱে হাগ্ৰামা মহিলাৰী এতিয়া নাই। এতিয়া ট্ৰেক্টৰ চলি আছে, নাঙলৰ দিন নাই। এতিয়া ট্ৰেক্টৰ চাৰিওফালে অকল ট্ৰেক্টৰ চলিছে। নাঙল আৰু ক'ত বিচাৰি পাব? নাই আৰু এতিয়া বিটিআৰত নাঙল বিচাৰি নাপায় আৰু। তো 1 গগৈ 2 গগৈক ধুনীয়াকৈ বলিদান দি দিলে। ৰাজনৈতিক বলিদান যিটো কয়, সেই বলিদান 1 গগৈ 2 গগৈক দি দিলে আৰু সেই গগৈয়ে নিজক সুৰক্ষিত বুলি ভাবি আছে সিমানেই। ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ কি ভেলু আছে? ভূপেন বৰাৰ ভেলু এটাই যে ৰাতিপুৱাই বা দিনটোৰ ভিতৰত এটা সুন্দৰ কৌতুক কয়, জোক এটা কয়, আৰু সেই জোকটো লৈ আমি সকলোৱে আনন্দ লওঁ। আজি কিবা কৈছে নেকি? আজি কোৱা নাই। যোৱাকালি কিবা কৈছিল নহয়, আজি যোৱাকালি কৈছিলে, আজি কোৱা নাই। আজি অলপ সময় পিছত গম পাব এটা সুন্দৰ জোক ক'ব আৰু অসমৰ ৰাইজে সেই জোকটো শুনিবৰ কাৰণে ৰৈ থাকে। ৰাইজৰ উৎসাহ দেখি আমি নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। যলৈকে গৈছোঁ দিলীপ শইকীয়াৰ জয় জয় ময় পৰিৱেশ দেখিছোঁ। আজি মোৰ 4খনকৈ সভা দৰং ওদালগুৰিতে আছে। গতিকে এই 4খন সভাত প্ৰথমখন আৰম্ভ কৰিছোঁ। এতিয়া মই আৰু তিনিপুখুৰীত এখন সভা আছে, তাতো সেই একেই পৰিৱেশ খবৰ পায়ে আছোঁ। এই কিন্তু আগৰে পৰা সদায় ভাৰতীয় জনতা পাৰ্টীৰ লগত থকা মানুহে আৰু সকলোতে গৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা উৎসাহজনক পৰিৱেশ, আৰু সেইকাৰণে আমি নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। আপুনি কৈছিলে যে ভাষণত বিৰোধী শূন্য চাওক, বিৰোধী শূন্য একোতো বিৰোধী দেখাই নাপাওঁ। এতিয়া বিৰোধী বিচাৰি থাকিব লগা হৈছে যে কোন বিৰোধী আচলতে, ক'ত বিৰোধী আছে সেইটো বিচাৰি থাকিব লগা হৈছে। ক'ৰবাত গ'লে কোনোবা এটা বেলেগ বিৰোধীৰ নাম কয়, ক'ৰবাত গ'লে বেলেগ এটা বিৰোধীৰ নাম কয়। গতিকে একে ঠাইতে সকলো ঠাইতে এজন বিৰোধী বুলি নকয়। গতিকে আমাৰ বিৰোধীজন বহুত তলত আছে, কাৰণ ক'ৰবাত কোনোবা এজন বেলেগ বুলি কয়, ক'ৰবাত বেলেগ বুলি কয়। গতিকে যদি যোগ কৰি চাই তেতিয়া দেখিব যে আচল বিৰোধী বহুত তলতে আছে, বিচাৰিয়ে নাপায়। নিউজ ডেস্ক ৰিপৰ্ট, K News 7।